ধৰ্ম ডাঙৰ নে কৰ্ম ডাঙৰ? আজি আমি এটা সুন্দৰ কাহিনীৰ জৰিয়তে ধৰ্ম আৰু কৰ্মৰ ভিতৰত কোন ডাঙৰ কোন শ্ৰেষ্ঠ সেই বিষয়ে ক'বলৈ লৈছোঁ। এবাৰ ধৰ্ম আৰু কৰ্মৰ মাজত ভীষণ কাজিয়া হৈছিল। ধৰ্মই নিজকে শ্ৰেষ্ঠ বুলি কয়, আনহাতে কৰ্মই নিজক শ্ৰেষ্ঠ বুলি কয়। দুয়োৰে মাজত বিবাদ ইমানেই বাঢ়ি গ'ল যে দুয়োজনেই ন্যায় বিচাৰি গৈ দেৱৰাজ ইন্দ্ৰৰ ৰাজসভাত উপস্থিত হ'ল। দুয়োকে নিজৰ ৰাজসভাত দেখি দেৱৰাজ ইন্দ্ৰই ক'লে, হে ধৰ্ম আৰু কৰ্ম, আজি কি উদ্দেশ্যে দুয়ো মোৰ ৰাজসভালৈ আহিছা? তেতিয়া ধৰ্ম আৰু কৰ্মই ক'লে, হে দেৱৰাজ ইন্দ্ৰ, আমাৰ মাজত এটা বিষয় লৈ বিবাদ আৰম্ভ হৈছে। আমি দুটা ধৰ্ম আৰু কৰ্মৰ ভিতৰত কোন ডাঙৰ সেই বিষয়ে আপুনি উপযুক্ত বিচাৰ কৰি দিয়ক। এনেবোৰ কথা শুনি দেৱৰাজ ইন্দ্ৰ অসহায় হৈ পৰিল। ইন্দ্ৰই ভাবিবলৈ ধৰিলে, এই দুজনৰ ভিতৰত বাৰু কোন ডাঙৰ? এই দুজনৰ ভিতৰত কোন ডাঙৰ দেৱৰাজ ইন্দ্ৰই ইয়াৰ কোনো সিদ্ধান্ত ল'ব পৰা নাছিল। তেতিয়া দেৱগুৰু বৃহস্পতিয়ে ক'লে, হে দেৱৰাজ, ইয়াৰ সঠিক উত্তৰ ৰজা বিক্ৰমাদিত্যইহে দিব পাৰিব। সেয়েহে আমি সকলোৱে ৰজা বিক্ৰমাদিত্যৰ ওচৰলৈ যোৱা উচিত হ'ব। গুৰু বৃহস্পতিৰ পৰামৰ্শ অনুসাৰে দেৱৰাজ ইন্দ্ৰৰ লগতে গুৰু বৃহস্পতি আৰু ধৰ্ম আৰু কৰ্মও গৈ ৰজা বিক্ৰমাদিত্যৰ ওচৰ পালেগৈ। বিক্ৰমাদিত্য অতি ধৰ্মপৰায়ণ, ন্যায়পৰায়ণ, বীৰ, দানশীল আৰু প্ৰজাহিতৈষীৰ ৰজা আছিল। ৰজা বিক্ৰমাদিত্যই যেতিয়া দেৱগুৰু বৃহস্পতি, দেৱৰাজ ইন্দ্ৰ, ধৰ্ম আৰু কৰ্মক তেওঁৰ ৰাজসভাত উপস্থিত হোৱা দেখিলে, তেতিয়া বিক্ৰমাদিত্যই সকলোকে প্ৰণাম জনাই ক'লে, হে দেৱতাসকল, আপোনালোকৰ আগমনৰ কাৰণ কি? মই আপোনালোকক কেনেদৰে সেৱা কৰিব পাৰোঁ? দেৱৰাজ ইন্দ্ৰই ক'লে, হে ৰাজন, এটা কথাৰ উত্তৰ দিবলৈ গৈ মই অসহায় হৈ পৰিছোঁ। ধৰ্ম আৰু কৰ্মৰ ভিতৰত কোন ডাঙৰ আমি আপোনাৰ ওচৰত তাৰেই সমিধান বিচাৰি আহিছোঁ। দেৱৰাজ ইন্দ্ৰৰ কথা শুনি ৰজা বিক্ৰমাদিত্যই কিছু সময় চিন্তা কৰি থাকিল। কিছু সময়ৰ পাছত তেওঁ ক'লে, হে দেৱতাসকল, এই কথা জানিবলৈ আপোনালোক সকলোৱে মোৰ লগত এখন অৰণ্যলৈ যাব লাগিব। তালৈ যোৱাৰ পাছতহে আপোনালোকে এই প্ৰশ্নৰ উত্তৰ পাবলৈ সক্ষম হ'ব। ইয়াৰ পাছত সকলোৱে ৰজা বিক্ৰমাদিত্যৰ সৈতে অৰণ্যৰ মাজলৈ গ'ল। অৰণ্যত উপস্থিত হোৱাৰ পাছত ৰজা বিক্ৰমাদিত্যই ধৰ্মক সুধিলে, হে ধৰ্ম, আপুনি নিজকে কেনেকৈ ডাঙৰ বুলি ভাবিছে সেই কথা কওকচোন। তেতিয়া ধৰ্মই ক'লে, হে ৰাজন, যদিহে মই শুই পৰোঁ তেতিয়া সংসাৰত অত্যাচাৰ বাঢ়িব, সেইবাবেই মই শ্ৰেষ্ঠ। তাৰ পাছত ৰজা বিক্ৰমাদিত্যই কৰ্মক সুধিলে, হে কৰ্ম, এতিয়া আপুনি কওক, আপুনি নিজকে কেনেকৈ ডাঙৰ বুলি ক'বলৈ গৈছে? তেতিয়া কৰ্মই ক'লে, হে ৰাজন, যদি মই শুই পৰোঁ তেতিয়া জগতখনে কাম কৰিব নোৱাৰিব, সেইবাবেই ময়েই শ্ৰেষ্ঠ। দুয়োৰে কথা শুনাৰ পাছত ৰজা বিক্ৰমাদিত্যই কিছু সময় চিন্তা কৰি আছিল। তেনেতে তেওঁ এজন ব্যক্তি আহি থকা দেখিলে। ৰজা বিক্ৰমাদিত্যই ক'লে, হে কৰ্ম, সেইফালে এজন ব্যক্তি আহি আছে। আপুনি গৈ তেওঁ কলৈ গৈ আছে সুধিব আৰু তেওঁক সঠিক পথত কাম কৰাওক। আপুনি আপোনাৰ চমৎকাৰ দেখুৱাওক। তেতিয়া ধৰ্মই ক'লে, হে ৰাজন, মই সেই ব্যক্তিৰ ধৰ্ম। মই এতিয়া শুই পৰিম। আপুনি সেই ব্যক্তিজনৰ ওচৰলৈ কৰ্মক পঠাওক। এই কথা কোৱাৰ পাছত ধৰ্ম শুই পৰিল আৰু কেৱল কৰ্মই সেই ব্যক্তিজনৰ ওচৰলৈ গ'ল। সকলোৱে জানে যে ধৰ্ম, নৈতিকতা আৰু ন্যায় অবিহনে কৰ্ম নিষ্ঠুৰতালৈ পৰিণত হয়।
কৰ্মই সেই ব্যক্তিজনৰ ওচৰলৈ গৈ ক'লে, হে মনুষ্য, আপুনি কলৈ যায়? ব্যক্তিজনে ক'লে, মই মোৰ গুৰুৰ দৰ্শন কৰিবলৈ ওলাইছো। তেতিয়া কৰ্মই ক'লে, হে মনুষ্য, মই আপোনাৰ কৰ্ম আৰু মই আপোনাৰ লগত আহি আছো। আপুনি আপোনাৰ গুৰুদেৱৰ পৰা এটা ভাল আশীৰ্বাদ বিচাৰিব। মানুহজন বৰ সুখী হৈ নিজৰ গুৰুজনক লগ পাবলৈ ব্যাকুল হৈ পৰিল। ধৰ্ম হৈ পৰাৰ বাবে সেই ব্যক্তিজনৰ জ্ঞান ক্ৰমান্বয়ে শেষ হৈ আহিছিল। সেই ব্যক্তিজন যেতিয়া গুৰুৰ ওচৰ পালেগৈ, তেতিয়া গুৰুজন তপস্যাত মগ্ন হৈ আছিল। তেতিয়া সেই ব্যক্তিজনে গুৰুক জগাই তুলিবলৈ চেষ্টা কৰিলে। গুৰুৰো ধৰ্ম হৈ পৰিছিল, কেৱল কৰ্মহে বাকী আছিল। যেতিয়া গুৰুৰ পৰা কোনো সঁহাৰি নাপালে, তেতিয়া ব্যক্তিজনে গুৰুজনক প্ৰহাৰ কৰিবলৈ ধৰিলে, অৰ্থাৎ কৰ্ম কৰিবলৈ ধৰিলে। কাৰণ সেই ব্যক্তিজনৰ ধৰ্ম হৈ পৰিছিল। সেয়েহে তেওঁৰ কৰ্ম অত্যাচাৰ আৰু নিষ্ঠুৰতালৈ পৰিণত হৈছিল। আমি সকলোৱে এই কথা জানো যে কৰবাত যদিও ধৰ্ম নাথাকে, তথাপিও তাত কৰ্ম হৈয়ে থাকে, কিন্তু সেই কৰ্ম অপকৰ্ম হৈ পৰে। যেতিয়া গুৰুৰ ধ্যান ভংগ হ'ল, তেতিয়া তেওঁ দেখিলে যে তেওঁৰ প্ৰিয় শিষ্যই তেওঁক প্ৰহাৰ কৰি আছে। এনে দৃশ্য দেখি গুৰুজনৰ বৰ খং উঠিল আৰু গুৰুৱে সেই ব্যক্তিজনক অভিশাপ দি ক'লে, তোমাৰ এই আচৰণ বৰ নিষ্ঠুৰ। সেইবাবেই মই তোমাক অভিশাপ দিছো যে এই মুহূৰ্ততে তুমি গাধ হৈ পৰিবা। গুৰুৰ অভিশাপৰ বাবে মানুহজন লগে লগে গাধ হৈ পৰিল। তেতিয়া গাধ হৈ পৰা মানুহজনে দৌৰি দৌৰি ৰজা বিক্ৰমাদিত্যৰ ওচৰলৈ আহি ক'লে, হে ৰাজন, মই কৰ্ম, মোৰ প্ৰভাৱ ইমানেই বেছি যে মই এজন মানুহক গাধলৈ ৰূপান্তৰিত কৰিলো। কৰ্মৰ কথা শুনি ৰজা বিক্ৰমাদিত্যই ধৰ্মক জাগ্ৰত কৰি ক'লে, হে ধৰ্ম, এতিয়া আপুনি গৈ নিজৰ চমৎকাৰ দেখুৱাওক। তেতিয়া ধৰ্ম গৈ সেই গুৰুজনৰ ওচৰত উপস্থিত হ'ল। গুৰুজনে যেতিয়া ধৰ্মৰ জ্ঞান লাভ কৰিলে, তেতিয়া তেওঁ উপলব্ধি কৰিলে যে তেওঁ এটা বেয়া কাম কৰিলে। গুৰুজনে বৰ দুখী হৈ ক'লে, হে প্ৰভু, মই অজানিতে মোৰ প্ৰিয় শিষ্যক ইমান কঠোৰ অভিশাপ দিলো। তাৰ পাছত ধৰ্ম সেই গাধটো আৰু তেওঁৰ পত্নীৰ ওচৰ পালেগৈ। তেতিয়া গাধলৈ ৰূপান্তৰিত হোৱা ব্যক্তিজনে নিজৰ ঘৰৰ ফালে দৌৰিবলৈ ধৰিলে। তেওঁৰ পত্নীয়ে ধৰ্মৰ বাবেই গম পালে যে তেওঁৰ স্বামী ঘৰলৈ আহি আছে, আৰু ধৰ্মৰ বাবেই তাই এইটোও গম পালে যে তাইৰ স্বামীক গুৰুৱে অভিশাপ দিছে। যেতিয়া গাধ হোৱা মানুহজন ঘৰ পালেহি, তেতিয়া তেওঁৰ পত্নীয়ে গাধৰূপী স্বামীক গুৰুৰ ওচৰলৈ লৈ গৈ ক'লে, হে গুৰুদেৱ, মোৰ স্বামীক ক্ষমা কৰি দিয়ক, আপোনাৰ অভিশাপ ঘূৰাই লওক। গুৰুৱে ক'লে, হে পুত্ৰী, মই এই অভিশাপ ঘূৰাই ল'ব নোৱাৰো, কিন্তু মই ইয়াৰ পৰা মুক্তি লাভৰ সমিধান নিশ্চয় দিব পাৰো। যেতিয়া তোমাৰ স্বামীয়ে দেৱৰাজ ইন্দ্ৰ আৰু দেৱগুৰু বৃহস্পতিৰ দৰ্শন লাভ কৰিব, তেতিয়া অভিশাপ খণ্ডন হৈ তেওঁ পুনৰ আগৰ ৰূপ লাভ কৰিব। তেতিয়া মানুহজনৰ পত্নীয়ে ক'লে, হে গুৰুদেৱ, আমি দেৱৰাজ ইন্দ্ৰ আৰু দেৱগুৰু বৃহস্পতিক ক'ত লগ পাম? তেতিয়া গুৰুৱে তপস্যাৰ শক্তিৰে চাই ক'লে, হে পুত্ৰী, তুমি অতি শীঘ্ৰে ৰজা বিক্ৰমাদিত্যৰ ওচৰলৈ যোৱা, তাতেই তুমি দুয়ো দেৱতাৰ দৰ্শন লাভ কৰিবা। ধৰ্মৰ প্ৰভাৱত পত্নীয়ে অভিশপ্ত স্বামীৰ সৈতে ৰজা বিক্ৰমাদিত্যৰ ওচৰ পালেগৈ। আনফালে সেই সময়ত দেৱগুৰু বৃহস্পতি, দেৱৰাজ ইন্দ্ৰ আৰু ৰজা বিক্ৰমাদিত্যও ৰাজসভাত উপস্থিত হৈছিল। গাধৰূপী সেই ব্যক্তিজনে যেতিয়া দেৱগুৰু বৃহস্পতি আৰু দেৱৰাজ ইন্দ্ৰক দেখা পালে, তেতিয়া তেওঁ
অভিশাপৰ পৰা মুক্তি লাভ কৰিলে। ইয়াৰ পাছত ৰজা বিক্ৰমাদিত্যই ক'লে, হে কৰ্ম, আপুনি শ্ৰেষ্ঠ নহয়। আপুনি তেতিয়াহে শ্ৰেষ্ঠ যেতিয়া আপোনাৰ লগত ধৰ্ম, নৈতিকতা আৰু ন্যায় থাকিব। এইকেইটাৰ অবিহনে শ্ৰেষ্ঠ হ'ব নোৱাৰি। অন্যায়, অধৰ্ম আৰু অত্যাচাৰৰ সৈতে জীয়াই থাকিলে আপুনি সৰু হৈয়ে থাকিব, আপুনি নিজ হৈয়ে থাকিব। সেইবাবে হে কৰ্ম, যেতিয়া ধৰ্ম আপোনাৰ লগত থাকে তেতিয়াহে আপুনি মহান হয়। সেইবাবে ধৰ্মহে ডাঙৰ হয়, আপুনি নহয়। এই কথা শুনি ধৰ্ম আৰু কৰ্ম উভয়ে সুখী হৈ পৰিল। যেতিয়া ধৰ্মৰ হানি হয় তেতিয়া পৰমেশ্বৰ ভগৱান শ্ৰীহৰি বিষ্ণুৱে নিজেই পৃথিৱীত অৱতাৰ লয়। ভগৱান বিষ্ণুৱে কৈছে, যেতিয়াই ধৰ্মৰ অৱনতি হ'বলৈ আৰম্ভ কৰে আৰু অধৰ্ম বৃদ্ধি পায় তেতিয়া মই নিজেই পৃথিৱীত অৱতাৰ লওঁ। মই মানৱ জাতিৰ সুৰক্ষা, দুষ্টক দমন আৰু ধৰ্মৰ পুনৰ প্ৰতিষ্ঠাৰ বাবে বিভিন্ন যুগত বিভিন্ন ৰূপত অৱতাৰ লওঁ। ধৰ্ম ৰক্ষতি ৰক্ষিত, অৰ্থাৎ আমি যদি ধৰ্মক ৰক্ষা কৰোঁ তেন্তে ধৰ্মই আমাক ৰক্ষা কৰে। ধৰ্ম নাশ কৰিলে ধৰ্ম নাশ কৰাসকলক ধৰ্মই নাশ কৰে আৰু ৰক্ষিত ধৰ্মই ৰক্ষকক ৰক্ষা কৰে। নাশ কৰা ধৰ্মই যাতে আমাক ধ্বংস নকৰে তাৰ বাবে কেতিয়াও ধৰ্মৰ হানি কৰিব নালাগে। এইদৰে ধৰ্ম কৰ্মতকৈ ডাঙৰ, কাৰণ সেইটো ধৰ্মই হয় যিয়ে আমাক জীৱন যাপনৰ পথ দেখুৱায়, ভাল আৰু বেয়াৰ পাৰ্থক্য স্পষ্ট কৰি দিয়ে আৰু পাপ কৰাৰ শাস্তি দিয়ে। যিদৰে সকলো দেশতে আইন কানুন আছে, ঠিক সেইদৰে ধৰ্মইও প্ৰতিখন দেশৰ সকলোবোৰ ব্যৱস্থিত কৰাৰ বাবে ধৰ্মইও ব্যৱস্থা স্থাপন কৰে। বান্ধৱসকল, আশা কৰোঁ আমাৰ আজিৰ কাহিনীভাগ আপোনালোকৰ নিশ্চয় ভাল লাগিল। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে তথা আপোনালোক সকলোৰে কুশল কামনাৰে আজিলৈ সামৰিছোঁ। জয় শ্ৰীকৃষ্ণ।